সমাগত বিটিআৰ নিৰ্বাচন আক্ৰমণৰ কেন্দ্ৰবিন্দু হৈছে নেকি বিটিআৰ নিৰ্বাচন এইবাৰ বিটিআৰত বিকল্প চৰকাৰ ক্ৰমান্বয়ে যেন আকৰ্ষিত হৈ পৰিছে আগন্তুক বিটিআৰ নিৰ্বাচন সমাগত বিটিআৰ নিৰ্বাচন এইবাৰ বিটিআৰৰ প্ৰাৰ্থীয়ে ল'লে সংকল্প BPF UPPLক বাদ দি আকোৱালি ল'ব বিকল্প চৰকাৰ ডক্টৰ অঞ্জলি দৈমাৰীৰ নেতৃত্বাধীন অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড চমুকৈ APBয়ে এইবাৰ বিটিআৰ নিৰ্বাচনত ভোটাৰে সলাব মৌ খেদা দি খেদিব UPPL BPF ঘৰে ঘৰে জ্বলাব ধূপ হয় এই মূল মন্ত্ৰৰ আগত লৈ আগন্তুক বিটিআৰ নিৰ্বাচনৰ ৰূপ সলাবলৈ সাজু হৈছে নৱগঠিত ৰাজনৈতিক দল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড চমুকৈ APB বাইখুংগুৰি সমষ্টিৰ অন্তৰ্গত গেলদাৰবিলত অনুষ্ঠিত হোৱাৰ এক সভাত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড চমুকৈ APBয়ে প্ৰায় ৫ শতাধিক প্ৰাথমিক সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান কৰ্মশালা আৰু মহিলাৰ গোটকো পূৰ্ণাংগভাৱে গঠন কৰাৰ পৰিলক্ষিত হয় মোৰ নাম ৰেইমালী মুছাহাৰী আমাৰ সকলোৰে পৰিচিত ডক্টৰ অঞ্জলি প্ৰভা দৈমাৰী বাইদেউৰ নেতৃত্বত জন্ম হোৱা APBৰ মই উইমেন সেলৰ প্ৰেছিডেণ্ট আৰু আগন্তুক ইলেকশ্যন আমি যেটো দেখি আছো আমি যেহেতু আমাৰ বড়োলেণ্ডত বা BTC বা BTAD বা BTRত যেটো আমাৰ ৰিজিয়নাল দল হিচাপে আমাৰ BPF আৰু UPPL আছিলে যোৱা এই 17-22টা বছৰত যিসকলে শাসন কৰি আছিলে আমি ভাবিছিলোঁ এই দুটা পলিটিক্যাল পাৰ্টিৰ মাজতে আমাৰ সকলো ৰাইজখিনি সমৃদ্ধ হৈ আছে কিন্তু আমি দেখিছোঁ যেতিয়া আমি গঠন কৰিলোঁ যোৱা 2 এপ্ৰিলত APB অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড তাৰ পিছত আমি দেখিলোঁ ৰাইজে তাৰমানে কিবা এটা বিকল্প এটা বিচাৰি পেলাই ৰৈ আছিলে আৰু আমি যেতিয়া গঠন কৰিলোঁ আমি 3 মাহৰ ভিতৰতে ৰাইজৰ এনেকা সঁহাৰি পাইছোঁ আমি বহুত আনন্দিত যে আমি ভাবাকৈ বেছি আমি ৰাইজৰ সঁহাৰি এতিয়ালৈকে পাই আছোঁ আগন্তুক বিটিআৰ নিৰ্বাচনত নৱগঠিত দলটোৱে 15খনকৈ আসনত জয়লাভ কৰিব বুলি আশাবাদী কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিটিআৰৰ ষষ্ঠ অনুসূচিত অধিকাৰসমূহ লাহে লাহে কৰ্তন কৰাক লৈ নৱগঠিত দলটোৱে তাক ধৰি ৰাখিব আৰু এইসমূহ ধৰি ৰাখিবলৈ গঠন কৰা হৈছে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড চমুকৈ APB আজি আমাৰ 11 নং বাঘুংগুৰি সমষ্টিৰ ভিতৰত যি কেইটা প্ৰাইমাৰী আছিল প্ৰত্যেকখন প্ৰাইমাৰী মানে শপত গ্ৰহণৰ এখন কাৰ্যসূচী আছিল সেই হিচাপত আমি গেন্দ্ৰাবিলত এখন সভা অনুষ্ঠিত কৰি আমি এই প্ৰাইমাৰী কমিটিৰ সভাপতি সম্পাদক তেখেতসকলৰ শপত গ্ৰহণৰ কাৰ্যসূচীখন মানে অলৰেডি কৰিলোঁ এইটো APB দল অৰ্থাৎ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এই বিকল্প APB দলখন BJP আৰু UPPL আৰু কংগ্ৰেছ আৰু BPF তেখেতসকলৰ মানে বিকল্পৰ কাৰণে আমাৰ এই নতুন দলটো অঞ্জলি দৈমাৰীৰ নেতৃত্বত আমাৰ বিটিআৰত গঠিত কৰা হৈছে এতিয়া নতুন দলৰ কাৰণে ৰাইজে কোনো চিন্তা চৰ্চা নকৰে কোনটো পুৰণা কোনটো নতুন এইটো বুলি আশা নকৰে ৰাইজে চিন্তা কৰিব মানে কোনটো দলত বেছি গুণ আছে আৰু কোনটো দলত মানে কম গুণ আছে গুণৰ ওপৰত নিৰ্ভৰ কৰিহে ৰাইজে চিন্তা চৰ্চা কৰিব যেনেকৈ চাওক দল ৰাইজে এটা কথা কৈছে যে পান খালে লাল হয় না লাল হয় চুনে ৰাইজে দল দেখিয়ে ভাল নাপায় ভাল পায় তাৰ গুণে গতিকে আমাৰ এই নতুন দল হ'লেও মানে আমাৰ দলখনত যদি যথেষ্ট পৰিমাণৰ গুণ থাকে আৰু আমাৰ দলৰ সভানেত্ৰীৰ যদি যথেষ্ট পৰিমাণৰ গুণ থাকে আৰু তেখেতে উচ্চ শিক্ষিত হয় আৰু আমাৰ যিটো বাঘুংগুৰি সমষ্টিৰ ভিতৰত কেণ্ডিডেট তেখেতে যদি উচ্চ শিক্ষিত হয় তেখেতে যদি গুণ থাকে ৰাইজে এইটোৱে বিবেচনা কৰিব আৰু বাঘুংগুৰি সমষ্টিৰ ৰাইজসমূহে অলৰেডি গম পাইছে যে এই APB দলখন আন দলতকৈ এইখন দল অতি উত্তম আৰু উৎকৃষ্ট আৰু এইখন দলত সকলোৱে কম সময়ৰ মাজতে যেহেতু আমাৰ দলখন 2-3 মাহ আগতে মানে বিটিআৰ অনুষ্ঠিত হৈছে 2025 2 এপ্ৰিলত অনুষ্ঠিত হৈছে ইমান কম সময়ৰ মাজতে যে বিটিআৰ থকা জাতি জনগোষ্ঠী সকলে আমাৰ দলখনক আকোৱালি লৈছে সেইভাবে আমি মানে ৰাইজৰ ওপৰত মানে আমি নিৰ্ভৰ কৰিছোঁ যে আমাৰ মানে সকলো আকোৱালি লোৱাৰ মানে কি মানে আমাৰ দলখন আন দলতকৈ উৎকৃষ্ট আৰু উত্তম এইটো আমি স্পষ্টভাৱে প্ৰমাণ পাইছোঁ আৰু বিটিআৰবাসী ৰাইজে যে আমাক ভোট দিব গুণ থকা দলত ভোট দিব এইটো আমি স্পষ্ট বুলি পাইছোঁ মই বিচাৰিছোঁ দাদাই কৈছে যে বোলে শিক্ষিত দল হয় শিক্ষিত দল এইটো দল শিক্ষিত কিন্তু খালি শিক্ষা খালি আখৰিক জ্ঞান থাকিলে শিক্ষিত নহয় মানে জ্ঞান থাকিলে শিক্ষিত ওইটাও শিক্ষিত কয় মানুহক কয় না
যে বোলে শিক্ষা মানে গুণবিদ্যা, যিকোনো কৰ্ম গুণবিদ্যা, কিন্তু গুণবিদ্যাৰ ভিতৰত শিক্ষিত মানুহৰ মানে শিক্ষা মানে ওপৰত আছে। আগন্তুক যিটো BTR যিটো ইলেকশ্যন হ'ব ছেপ্টেম্বৰ মাহত, সেইটোত আমি ৰাইজৰ ভাল সঁহাৰি পাম বুলি আশা কৰিছোঁ। এতিয়ালৈকে আমি আলোচনা কৰা নাই, আমি নিজাববীয়াকৈ খেলিম বুলি আমি আলোচনা কৰি আছোঁ। কিন্তু আমাৰ নেত্ৰীগৰাকীয়ে বা আমাৰ দলৰ ফালৰ পৰা কৈ আছে যে আমাৰ সকলোৰ কাৰণে অ'পেন থাকিব, কোনোবাই যদি আমাৰ লগত আলোচনা কৰিব আহে আমি সকলোৰ কাৰণে অ'পেন ৰাখিছোঁ। এতিয়া সময়হে ক'ব কোনটো দল হ'ব BTR ৰজা।